10,000 টকাটো লাগে নে নালাগে? কাক কাক লাগে হাত দাঙক। বাপৰে, 21 আগষ্টত নলবাৰীত বিতৰণ আছে, তাৰ পিছত লাহে লাহে সব জায়গাত বিতৰণ হৈ যাব। অৰুণোদয় লাগে নে নালাগে? লাগে। অৰুণোদয় লাগে সকলে পুলিচত দৌৰে, কামাণ্ডোত দৌৰে, মোক সোধে ৰিজাল্ট কেতিয়া দিব। তাৰ মানে বিশ্বাস আছে যে আমাৰ দিছপুৰত যি চাকৰি ওলাই তাত সকলোৰে সমান অধিকাৰ। আজি অসমত যি চাকৰি ওলাই সেই চাকৰি মেৰিটত হ'ব, কোনো বাপৰ বেটাই তামোল এখনো ঘোষ খাব নোৱাৰে। আজি আমি অসমত পৰিৱৰ্তন আনিছো, সকলোৰে আমাৰ চাকৰিৰ ওপৰত বিশ্বাস আছে। কিন্তু মই বিচাৰো যে দিছপুৰৰ চাকৰিৰ ওপৰত যেনেকে বিশ্বাস আছে, মহিলাসকলক 10,000 টকাটো লাগে নে নালাগে? কাক কাক লাগে হাত দাঙক। বাপৰে, 21 আগষ্টত নলবাৰীত বিতৰণ আছে, তাৰ পিছত লাহে লাহে সব জায়গাত বিতৰণ হৈ যাব। অৰুণোদয় লাগে নে নালাগে? লাগে। অৰুণোদয় লাগে, মানুহে হাত উঠাব, বাকী কোনে অৰুণোদয় নোপোৱাকৈ আছে। ঘৰ নাই, ঘৰ আমি দিছো, ঘৰ পোৱা নাই। কিয় পোৱা নাই? BTADত যিকোনো কাম কৰিবৰ কাৰণে আমাক কি লাগে? VCDC লাগে। বৰালি মাছে যেনেকে সৰু সৰু মাছ খায়, ইয়াতে VCDCক নোখোৱালে একো কাম আমাৰ BTADত নহয়। হয়নে নহয়? ঘৰ দিয়াৰ মালিক নৰেন্দ্ৰ মোদী, টকা নৰেন্দ্ৰ মোদী, কিন্তু BTADত মালিক VCDC। অৰুণোদয় টকা মই পঠিয়াও, মোৰ টকা, আমাৰ টকা, মালিক কিন্তু VCDC। হয়নে নহয়? মই ঠিক কৈছো নে নাই? ইলেকশ্যনত MCLক ভোট দিওঁ, ইলেকশ্যনত EMক ভোট দিওঁ, ইলেকশ্যনত MLAক ভোট দিওঁ, ইলেকশ্যনত MPক ভোট দিওঁ, কিন্তু ৰাতাৰাতি ক'ৰ পৰা VCDC জন্ম হৈ যায়? যাব লাগে VCDCৰ ঘৰত। ভোট দিয়া মানুহে আঁচনি দিব নোৱাৰে, MLA আঁচনি দিব নোৱাৰে, MP আঁচনি দিব নোৱাৰে। কোনে দিব পাৰে? বোলে দাদা আমাৰ নামটো VCDCয়ে নিদিলে। আৰে বাবা, এইকেইটা ক'ৰ পৰা আহি ওলালে? ক'ৰ পৰা আহি ওলালে আমাৰ ওপৰত? মইতো আচৰিত হৈ যাওঁ। এইকেইদিনো অৰুণোদয় আমি ফৰ্ম বিলাই আছো, মোক DCয়ে কয় যে ছাৰ VCDCয়ে ফৰ্ম লৈ গ'ল।